কথাটো হ'ল যে ইয়াত এজোপা চাম কঁঠাল গছ ডাল ভাগি আছে আলি কাষতে, আৰু ইয়াত দুফালে মানে 220 লাইন যিটো বেঙেৰি গৈছে সেইটো আছে, আৰু চাব লাইন কেইটা আছেই। ডালটো মানে ভাগি ওলমি আছে। এই ওলমি থকা ডালটো এই অসংখ্য জনসমাগম থকা ৰাস্তাত অকস্মাতে পৰি যদি মানুহৰ মৃত্যু ঘটনা ঘটিব পাৰে। সেইকাৰণে মই এই আমাৰ ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টক কৈছো যে তেওঁলোকে এই ব্যৱস্থাটো সোনকালে কৰি দিয়ক, নহ'লে এইটো কোনোবা এটা এক্সিডেণ্ট হোৱা এইটো খাটাং নিশ্চিত। এই বিষয়ত মানে এইটো গাফিলতি কৰিব নালাগে। তেওঁলোকে অনতিপলমে এই ডালটো কাটি আঁতৰাই দিয়া ব্যৱস্থা কৰিবলৈ মই পানী অনুৰোধ জনাইছো। এই ক্ষেত্ৰত আমাৰ মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনে এইটো যদি ব্যৱস্থা নলয়, তেওঁলোকে চকু ৰাখি তেওঁলোকে মানে এইটো প্ৰেছাৰ দিবলৈ মই ইলেক্ট্ৰিক লাইনৰ বিলৰ অফিচত মই খবৰ কৰিবলৈ মই অনুৰোধ জনাইছো। তেওঁলোকে মানে যাতে এই বিষয়টোৰ ওপৰত চকু দৃষ্টি ৰাখে, তীক্ষ্ণ দৃষ্টি ৰাখে। ইয়াত চামকঁঠাল গছৰ এটা ডাল বহুত বিপদজনক হৈ আছে, যে 440 লাইন ওপৰতে পৰিব পাৰে। কেতিয়াবা মানুহ অহা যোৱা আলিবাট ওচৰতে আছে, তাত মানুহৰ কেতিয়াবা এক্সিডেণ্ট হ'ব পাৰে। সেইকাৰণে মই বিদ্যুৎ বিভাগ আৰু সমজিলা প্ৰশাসনক মই অনুৰোধ জনাইছো যাতে এইটো কামটো সোনকালে বিপদমুক্ত কৰি দিয়ে। যিহেতু বা সমজিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, কি ক'ব? এইটো বিদ্যুৎ বিভাগৰ গাফিলতিত এইটো ওলমি আছে, আৰু এইটো বহুত সোনকালে গুৰুত্ব দিব লাগে। বিদ্যুৎ বিভাগৰ গুৰুত্ব দিব লাগে যে সোনকালে কাটি এইটো মুক্ত কৰি দিব লাগে ৰাইজৰ ক্ষেত্ৰত, নহ'লে বিপদজনক হৈ আছে। মানুহ অহা যোৱা এনি টাইম ইয়াত বিজি। এইটো ৰাস্তা এটা ৰাস্তাটো ওচৰতে আছে। চাম কঁঠাল গছের ডাল এটা পড়ি আছে মশলা খাই কিনে, একটু কাটি দিলে ভাল আছিলে। রিক্স হবে, রিক্সর কথা আছে, গাড়ি সাড়ি চলতে ভয় হবে, মানুষ চলতে ভয় লাগে। যেহেতু কারেন্টের তারও আছে, একটু বহুত রিক্সর কথা হয়। আমি আগর পরে এরপর পার হলে যে ভয় ভয় লাগে একদম, কি হবো কি নাই কেনকা লাগি থাকে। কাটি দিলে ভাল আছিলে।